এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে ক্ৰিষ্টফাৰ নলেনৰ নতুন চিনেমা দি অডিচি চাম বুলি ভাবি আছে। দি অডিচি চিনেমাখনৰ কাহিনী আৰু বিষয়বস্তু বুজিবলৈ হ'লে আমি জানিব লাগিব ইয়াৰ আঁৰত থকা হোমাৰৰ দুখন বিখ্যাত মহাকাব্য ইলিয়াড আৰু অডিচিৰ মূল কাহিনী। কাহিনীৰ আৰম্ভণি হয় দ্য ইলিয়াডৰ পৰা। ট্ৰয়ৰ ৰাজকুমাৰ পেৰিছে স্পাৰ্টাৰ ৰাণী অৰ্থাৎ ৰজা মেনিলাছৰ ৱাইফ হেলেনক পলুৱাই লৈ যায় ট্ৰয় নগৰীলৈ আৰু এনেকৈয়ে সূত্ৰপাত হয় গ্ৰীক মাইথলজিৰ বিখ্যাত যুদ্ধ ট্ৰজান যুদ্ধৰ। 10 বছৰ দীঘলীয়া এই ট্ৰজান যুদ্ধত গ্ৰীকসকলৰ আটাইতকৈ শক্তিশালী যোদ্ধা আছিলে একিলিছ আৰু আটাইতকৈ বুদ্ধিমান যোদ্ধা আছিলে অডিচিউছ। মহান যোদ্ধা একিলিছৰ বীৰত্বৰ কাহিনী তোমালোকে দেখিবলৈ পাবা 2004 চনত ট্ৰয় নামৰ চিনেমাখনত। এই ট্ৰজান যুদ্ধত গ্ৰীকসকলে জয়লাভ কৰি ট্ৰয় নগৰী ধ্বংস কৰিবলৈ সক্ষম হয় অডিচিউছৰ বুদ্ধিয়ে নিৰ্মাণ কৰা ট্ৰজান হৰ্চৰ জৰিয়তে। আৰু এইগৰাকী মহান অডিচিউছৰ প্ৰকৃত কাহিনী কিন্তু আৰম্ভ হয় ট্ৰজান যুদ্ধ শেষ হোৱাৰ পিছত, যেতিয়া তেওঁ নিজ ঘৰ ইথাকালৈ উভতি যাবলৈ 10 বছৰ সময় লাগে। আৰু এই 10 বছৰত সাগৰীয় পথেৰে অডিচিউছে কেনেকৈ পচাইডন, চাইক্লপছ, কেলিপছ, চাইৰেন আদিৰ দৰে বিভিন্ন প্ৰত্যাহ্বান নেওচি ইথাকাত থকা তেওঁৰ পত্নী পেনিলোপি আৰু পুত্ৰ টেলিমেকাছৰ সৈতে মিলিত হয় তাৰে কাহিনী আমি দেখিবলৈ পাম দি অডিচি নামৰ এই চিনেমাখনত। চিনেমাখন এতিয়ালৈকে মই চোৱা নাই, যদি তোমালোকে চাইছা কোনে কেনেকুৱা পাইছা মোক জনাবা। আৰু তোমালোকে যদি কিতাপ পঢ়ি বেয়া নোপোৱা তেন্তে এই কিতাপ দুখন তোমালোকে পঢ়িব পাৰা।